মেচুকাৰ পৰা অলপ আগবাঢ়ি আহিলে আমি পাহাৰত উঠাৰ পিছত দৰ্জিলিং নামৰ ঠাই এডোখৰ পাম আমি। পাহাৰটোৰ নামে দৰ্জিলিং চাগে। ইয়াৰ পৰা অলপ আগলৈ গ'লে ছালমান পইণ্ট বুলি এটা পইণ্ট আছে, তাত আপোনালোকে যাব পাৰে। কিন্তু আজি ৱেডাৰ যি হৈছে আৰু সময়, গতিকে আমি আৰু আগলৈ নাযাওঁ বুলি ভাবিছোঁ। এই ঠাইডোখৰতে অলপ ফটো শ্বুটিং কৰি লওঁ, তাৰপিছত আমি যামগৈ আৰু ৰুমলৈ, নহয় জানো? সেইটোৱে হয়। ঠিক আছে, ইয়াত চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ খেতি কৰি আছে, কিমান ধুনীয়াকৈ খেতি কৰি আছে। একদম মনোমোহা পৰিৱেশ। খালি এটাই কথা, আপোনালোকে যদিও আহে মানে ইয়ালৈ, হাতত সময় অলপ লৈ আহিব। মানে এটলিষ্ট 2 দিন বা 3 দিন থাকিব পাৰিব লাগিব, তেতিয়াহে মানে গোটেইখিনি মানে লাহে লাহে এক্সপ্ল'ৰ কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰে অৰুণাচলী মানুহখিনিয়ে আলু খেতি কৰি আছে খুব ধুনীয়াকৈ। ইয়াত আপোনালোকে চাব পাৰে অৰুণাচলী মানুহখিনি ইয়াত খেতি বাতিও কৰে। এইটো এটা মেচুকা উপত্যকা হয়, ভেলী, মেচুকা ভেলী নহয় জানো? গতিকে এইটো চাৰিওফালে পাহাৰ আৰু মাজতে অলপ সমতল ঠাই হয়। তো ইয়াত খেতিও ভাল হয় চাগে। মানুহখিনিয়ে খুব ধুনীয়াকৈ খেতি কৰিছে। মানুহখিনিক মই সুধিছিলোঁ এতিয়া অলপ আগত, তেওঁলোকে কৈছে ইয়াত আলু খেতি কৰিম বুলি। গতিকে বহুত সুন্দৰ পৰিৱেশ, মানে স্পীচলেছ। গতিকে আমি ইয়াৰ পৰা ঘূৰা ঘূৰি হৈ যাম দেই। আপোনালোকৰ পৰা আমি বিদায় মাগিছোঁ। See you on my next video. Tata.